নমস্কাৰ। জীৱনত ধৈৰ্য যদি কি সুধিব লাগে আপুনি টেট উত্তীৰ্ণসকলক সুধিব পাৰে। 2021 চনত প্ৰথম টেট পৰীক্ষা পাছ কৰিছিলোঁ, কিন্তু প্ৰথমবাৰ পাছ কৰা নাছিলোঁ কিয়নো সেৱাই আমাক পাবলগীয়া নম্বৰখিনি দিয়া নাছিলে। আৰু তাৰপিছত আমি প্ৰতিবাদ কৰিলোঁ, সেৱা অফিচত গ'লোঁ, বিভিন্ন ধৰণে আমি প্ৰমাণ গোটালোঁ, সেই প্ৰমাণ তাত দিলোঁ। তেওঁলোকে আকৌ মূল্যায়ন কৰিলে, মূল্যায়ন কৰি আকৌ নতুনকৈ ৰিজাল্ট দিলে। নতুন ৰিজাল্টত আমি পাছ কৰিলোঁ। আমি নহয়, আমাৰ লগতে বহুতে পাছ কৰিছে। তাৰপিছত আকৌ এখন খেলা হ'ল চি টেট। ইয়াৰ আগতেতো চি টেটে অসম ৰাজ্যত এপ্লাই কৰিব পৰা নাছিলে, কিন্তু পিছত আকৌ এপ্লাই কৰিব পাৰিলে। তাৰ কাৰণেও কেছ লাগিলে, তাৰ কাৰণেও প্ৰতিবাদ হ'ল। তাৰপিছত আহিল বাহিৰৰ পৰা DLED BEdৰ ডিগ্ৰী কিনি অনা চাৰ্টিফিকেটক লৈ লাগিলে এখন। তাৰপিছত আকৌ ODL লাগিলে, NOS লাগিলে, এনেকুৱা ধৰণে লাগি আছে। শেষত গৈ কিবা কয় 5,500 যি পোষ্ট ওলাই দিছিলে, তাৰ কাৰণে এতিয়া ভেৰিফিকেশ্যন হৈছে 6 তাৰিখৰ পৰা। এতিয়া ভেৰিফিকেশ্যনৰ আকৌ এটা কথা শুনিবলৈ পাইছোঁ যে প্ৰায় 1856 গৰাকী এক্সট্ৰা কাৰিকুলামৰ মানে টেট উত্তীৰ্ণ আছে। তাৰে ভিতৰত NCC আছে, স্পৰ্টছ আছে, কালচাৰেল আছে। ইমানগৰাকী মানে টেট উত্তীৰ্ণ ইমান দিনে ক'ত ৰৈ গৈছিল গম নাপাওঁ। এইবছৰত 1856 গৰাকী ক'ৰ পৰা আহিলে সেইটোও গম নাপাওঁ। ইয়াৰ আগতেতো এক্সট্ৰা কাৰিকুলামত ইমানগৰাকী টেট উত্তীৰ্ণ নাছিলে, এইবাৰ ক'ৰ পৰা আহিছে গম নাপাওঁ। আৰু এটা কথা শুনিছোঁ যে আমাৰ সৰুসজাইত হোৱা এই গিনিছ বুক অফ ৰেকৰ্ডত হোৱা বিহু নৃত্যত যিবিলাকে মানে নৃত্য কৰিছিলে বা ঢোল বজাইছিলে, নাচিছিলে, তেওঁলোকৰ চাৰ্টিফিকেটবোৰো হেনো এতিয়া ভেলুৱেবল হ'ব টেটৰ কাৰণে। 5 নম্বৰ তেওঁলোকে লাভ কৰিব শুনিছোঁহে, মই এতিয়ালৈকে ঠিক গম পোৱা নাই। যদি সেইটোৱে হয়, তেনেকৈ সেইটোতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ একো প্ৰতিযোগিতা নাছিলে। সেইটো অসমক প্ৰতিনিধিত্ব কৰিতো একো কাৰো সৈতেতো কম্পিটিশ্যন নাছিলে। সেইটো এটা ৰেকৰ্ড কৰিবৰ কাৰণেহে কৰা হৈছিলে। তেওঁলোকে কষ্ট কৰিছে, বুজিছোঁ, দিন ৰাত তেওঁলোকে তাতে প্ৰেক্টিছ কৰিছে, ৰ'দ বতাহত তেওঁলোকে আছে, তেওঁলোকৰ কষ্ট হৈছে। কিন্তু চৰকাৰে তেওঁলোকক কষ্টৰ বিনিময়টো দিছে, তেওঁলোকৰ একাউণ্টত পইচা সোমাইছে। গতিকে সেই চাৰ্টিফিকেটবিলাকো যেতিয়া এপ্লিকেবল হ'ব, পোষ্টে ওলাইছে 3800, 3800 কিবা এটা ওলাইছে LPৰ কাৰণে। তাৰে যদি 1800 যদি কালচাৰেলত থকা, স্পৰ্টছত থকাই পায়, 5 নম্বৰকৈ পালেতো তেওঁলোকৰ বহুত বাঢ়ি যাব। তেতিয়াহ'লে আমি বাকীবোৰে বাদ দিবই লাগিব এতিয়া, আৰু আশাটো বাদ দিব হৈছে আৰু এতিয়া শিক্ষক হোৱাৰ। ধন্যবাদ।